everyone, welcome to Utpal Chemistry. So তোমালোকে হয়তো থাম্বনেলটো দেখিয়ে গম পাইছা যে বহুতৰে অলপমান গ্ৰুপ থিওৰি ডাউট আছিল। সো গ্ৰুপ থিওৰি মই কেনেকৈ উলাব লাগে ইমান খুব কম সময়তে পয়েন্ট গ্ৰুপ বিলাক কেনেকৈ উলাব লাগে বাকি আগৰ কেটা ভিডিওত আমি ট্ৰিক বিলাক দিয়া গৈছিল কিমানটা অপাৰেশন থাকে এইখিনি আমি কেনেকৈ কৰিব লাগে আগৰ দুটা ভিডিও আছিল পাৰ্ট 2 আৰু পাৰ্ট 3 পাৰ্ট 1 টো নাহি ভুলবশত মানে এটো কোৰ্সৰ আছিল। সো দ্যাটস হোৱাই সো তোমালোকৰ এটা নেক্সট আমি ডিসকাস কৰিব ওলাইছো পয়েন্ট গ্ৰুপ যিকোনো এটা মলিকুলাৰ পয়েন্ট গ্ৰুপ কেনেকৈ উলাব পাৰি। So suppose মই এটা মলিকুল লৈছো মই ধুনিয়াকৈ গুটেকেটা ডিসকাস কৰিম হা। সো এটো হল লিনিয়াৰ। ওকে সো লিনিয়াৰ মলিকুল দুটা টাইপৰ থাকিব পাৰে ঠিক আছে। এটা হল তোমালোকৰ কাৰণে লিনিয়াৰ মলিকুল কি হ'ব পাৰে জানানে আমি সকলোৱে জানো যে one should be maybe homoatomic হ'ব পাৰে আৰু এটা কি হ'ব পাৰে তোমালোকৰ কাৰণে heteroatomic হ'ব পাৰে ঠিক আছে। এটা চোৱা লিনিয়াৰ মলিকুলৰ যদি homoatomic হয় বা দেখিব মানে symmetrical হয় homoatomic or what you can say it as symmetrical. So symmetrical থাকিলে কি হ'ব জানানে ধৰা suppose মই এটো লৈছো কাৰ্বন ডাই অক্সাইড আৰু heteroatomic unsymmetrical suppose মই লৈছো HCN. ওকে এই দুটা মলিকুল আছে এই দুটা মলিকুল এটা হল তোমালোকৰ symmetrical আৰু আনটো কি আছে তোমালোকৰ কাৰণে unsymmetrical. যদি symmetrical থাকে so symmetrical থাকিলে কি হয় জানানে d infinity h একদম ইজি যিমান কেটা মলিকুল সিমেট্ৰিক্যাল থাকিব গুটেই বিলাকৰ পয়েন্ট গ্ৰুপ কি হ'ব d infinity h আৰু যদি আনসিমেট্ৰিক্যাল থাকে c infinity v. ওকে ইয়াতে আনসিমেট্ৰিক্যালত এটো আহিব o c ডাবল বন্ড s এটো আহিব এটো হ'ব তোমালোকৰ কি c infinity v. সিমিলাৰলি d infinity h ত তোমালোকৰ হাইড্ৰোজেন আহিব নাইট্ৰোজেন আহিব অক্সিজেন আহিব যে কি নহক কিয় গুটেই বিলাকৰ কি হ'ব d infinity কি হ'ব h হ'ব। Okay, so itu first thing amar karane linear molecular karane ami prothomete discuss korilu. Next linear molecular hybridization ki asile sp. Now ami discuss koribo ulaisu sp2 hybridization karane. So sp2 hybridization hole keneke monot koriba sp2 hybridization hole ami hokolue janu je that is planar aru planar hole kenuka hobo etu bostu enuka thakibo hoy. So ইয়াতৰ ভিতৰত এক্সাম্পল আমি মনত ৰাখিবাই তোমালকে BF3 এটো এটা মলিকুল আছে। সো ইয়াতে সোৱা যদি প্লেনাৰ থাকে তোমালকৰ সদায় পয়েন্ট গ্ৰুপটো কি হ'ব D3H প্লেনাৰ থাকিলে সদায় পয়েন্ট গ্ৰুপটো কি হ'ব D3H। ওকে ক্লিয়াৰ হ'ব। ওকে নেক্সট ইতিয়া সোৱা another hybridization that is sp3 ভিডিওটো ইমান দীঘল নহয় sp3। সো sp3 যদি hybridization হয় তেতিয়া আমি কেনেকৈ কৰিব পাৰো sp3 hybridization হলে পয়েন্ট গ্ৰুপটো মনত কৰিবা কেনেকুৱা হ'ব তোমালোকৰ just think আমি সকলোৱে জানো sp3 হলে আমি এটা বস্তু we know that it is a tetrahedral molecule. Okay এখিন লাগে আমি জানো now tetrahedral molecular এটো সোৱা tetrahedral molecular পয়েন্ট গ্ৰুপটো কি হ'ব প্ৰথমটো জানো আমি tetrahedral td বুলি কয় আৰু ইয়াৰ সিমেট্ৰি অপাৰেশন কিমানটা থাকে হেতু সুধিব পাৰে 24 টা থাকে হেতু এটা পৰীক্ষাত মনত ৰাখিবা কোনটো কিমান থাকে c2 কিমান থাকে s4 কিমান থাকে এই গুটে বিলাক বস্তু মনত ৰাখিবা টেট্ৰাহেড্ৰল অলৰেডি দিয়া আছে মৰিবিলা। নেক্সট ইটা সোৱা যদি ইয়াতে কিবা কাৰণত এটা লোন পেয়াৰ আহি গল হা এটা কি আহিলে লোন পেয়াৰ আহিলে ইটা সোৱা টেট্ৰাহেড্ৰল মলিকুলৰ ভিতৰত মই এক্সাম্পল CH4 SiH4 CCl4 এই গুটে বিলাক মলিকুল আছে দ্যাট ইজ টেট্ৰাহেড্ৰল। নাও সোৱা এতিয়া যদি মই এটা লোন পেয়াৰ দি দিও এটা লোন পেয়াৰৰ এক্সাম্পল কি NH3 বা এটা লোন পেয়াৰ it is lone pair or another atom মই কি কলো এটো ধৰা লোন পেয়াৰ হল অথবা কি বুলি কৈছো মই এটো another atom যিকোনো এটা atom হ'ব পাৰে। সো NH3 পালা আৰু লগতে ইয়াৰ পয়েন্ট গ্ৰুপটো কি হ'ব জানানে C3V কি হ'ব তোমালোকৰ কাৰণে C3V। ইয়াৰ another famous example এটা কি আছে জানানে CH3CN CH3CN দেখিব কেনেকুৱা হ'বা মই ইয়াতে যদি লিখো C triple bond N C H এটো সোৱা এখিনি একে এখিনি দেখিব কেনেকুৱা ট্ৰাইগোনাল পিৰামিডৰ নিচিনা আৰু বাকি এখিনি এটা লোন পেয়াৰৰ নিচিনা ধৰা তোমালোকে। সো এটো কি হ'ব তোমালোকৰ কাৰণে সিম্পল মই যিমান কলো ন এটো হ'ব তোমালোকৰ C3V পয়েন্ট গ্ৰুপ। ওকে নেক্সট আহিলে এবাৰ যদি মোৰ ওচৰত থাকে দুটা লোন পেয়াৰ কি থাকিলে হ'ব দুটা লোন পেয়াৰ। সো দুটা লোন পেয়াৰ থাকিলে এটো ফেমাস এক্সাম্পল কি ওয়াটাৰ হয় না দুটা লোন পেয়াৰ থাকিলে ফেমাস এক্সাম্পল ওয়াটাৰ তাৰ পয়েন্ট গ্ৰুপ কি C2V ওয়াটাৰে হওক H2S হওক প্ৰথমতে তোমালোকে হাইব্ৰিডাইজেশনটো চাবা হাইব্ৰিডাইজেশনটো চাই লোন পেয়াৰ
আৰু ইয়াৰে বিশেষকৈ আহে sp3 হাইব্ৰিডাইজেশনৰ পৰাই মলিকুল বিলাকৰ বিশেষকৈ আহে ঠিক আছে সো এটো হ'ব H2O বা H2S যে লোৱা এনেকুৱা যদি বেন্ড স্ট্ৰাকচাৰ থাকে তেতিয়া সদায় পয়েন্ট গ্ৰুপটো কি হ'ব তোমালোকৰ কাৰণে C2V হ'ব নেক্সট এট sp3 গল নেক্সট আৰু এটা আছে তোমালোকৰ কাৰণে দ্যাট ইজ কি আছিল সকলোৱে জানা sp3 পিছত কি হাইব্ৰিডাইজেশন পাও আমি মনত আছে নে কাৰোবাৰ sp3d হয় না নহয় sp3d ইয়াক আমি কি বুলি কৈছিলো tbp বুলি কৈছিলো সো ইয়াৰে যদি গুটে কেটা মলিকুল এনেকে থাকে না স্ট্ৰাকচাৰটো ওকে ইয়াৰ পয়েন্ট গ্ৰুপটো কি জানানে ইয়াৰ পয়েন্ট গ্ৰুপটো হল d3h ইয়াৰ পয়েন্ট গ্ৰুপটো কি হয় d3h থাকিব আৰু যদি কিবা কাৰণত ইয়াৰে এটা লোন পেয়াৰ আহি যায় এনেকে আহে ওকে এনেকে যদি আহে brf4- তেনেকুৱা আহিব সাগে নো yes brf4- বা তেনেকুৱা সো ইহতৰ তাতে কি থাকিব জানানে ইয়াৰ পয়েন্ট গ্ৰুপটো হ'ব তোমালোকৰ C2V sorry okay C2V নহয় C4V okay then আৰু যদি দুটা লোন পেয়াৰ থাকে তেতিয়া এটো শেপ আছিল মনত পৰিছে তোমালোকৰ এটো কি শেপ আছিল এটো আছিল T শেপ আৰু T শেপ থাকিলে এটো কি আছিল T শেপ আৰু T শেপ থাকিলে তোমালোকৰ সদায় মনত ৰাখিবা C2V আহিব ওকে ইয়াৰ ভিতৰত ফেমাস एग्जांपल কি আছিল তোমালোকৰ ClF3 আছিল হয় না নহয় T শেপ হয় না ঠিক আছে BrF3 এবিলাক T শেপ সো এখিনি হল তোমালোকৰ sp3 হাইব্ৰিডাইজেশনৰ পৰা কোনকেটা পয়েন্ট গ্ৰুপ পাবা এটো থাকিলে d3h এটা লোন পেয়াৰ থাকিলে নাও সাপোজ মই এটা एग्जांपल লৈছো pf3cl2 সো ফসফরাস ইয়াতে ফ্লোরিন ইয়াতে ফ্লোরিন ইয়াতে ফ্লোরিন ইয়াতে ক্লোরিন ইয়াতে ক্লোরিন ইয়াতে কি আছে ফ্লোরিন 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 সো এটো হ'ব কি পয়েন্ট গ্ৰুপ ইয়াৰ পয়েন্ট গ্ৰুপ হ'ব d3h ঠিক আছে একদম সিম্পল বস্তু বিলাক মনত কৰিবা দেই ওকে নেক্সট আহু এতিয়া আমি আৰু এটা হাইব্ৰিডাইজেশন তোমালোকৰ যদি মনত আছে কি আছিল আন এটা হাইব্ৰিডাইজেশন ইউ নো ইট অলৰেডি ইয়া হাইব্ৰিডাইজেশনটো কি আছিল sp3d2 হয়নে ইটো আছিল কি অক্টাহেড্ৰেল সো এনেকুৱা আছিল মলিকুলটো ওপৰত এটা তলত এটা সো ইয়াৰ পয়েন্ট গ্ৰুপ কি আছিল অক্টাহেড্ৰেল ঠিক আছে নাও যদি এটা লোন পেয়াৰ থাকে বাকি এখিনিটো প্লেনত থাকিলে এই চাৰিটা প্লেনত এটা কি আছে লোন পেয়াৰ আছে বাকি একিটা এনেকে আছে ঠিক আছে বাকি একিটাই তোমালোকৰ এনেকৈ কানেকচন কৰিছে সো এইটোৰ পয়েন্ট গ্ৰুপ তোমালোকৰ কি থাকিব জানানে C4V থাকিব কি থাকিব C4V হৈ গল এটো ক্লিয়াৰ নেক্সট ইয়াতে যদি কি হয় এবাৰ দুটা লোন পেয়াৰ থাকে দুটা লোন পেয়াৰ থাকিলে তোমালোকৰ অকল এখিনি থাকিব প্লেনৰ খিনি থাকিব হয়নে অকল কিহৰ থাকিব প্লেনৰ খিনি থাকিব এটো এটা লোন পেয়াৰ and এটো এটা লোন পেয়াৰ আৰু এটো তেতিয়া হ'ব কি জানানে d4h ইয়াৰ ফেভাৰিট एग्जांपल কি xcf2 ইয়াৰ ফেভাৰিট एग्जांपल কি xcf2 ইয়াৰ ফেভাৰিট एग्जांपल আছিল xcOF4 ওকে আৰু ইয়াৰটো সকলোৱে জানা কি আছিল sf6 হয়নে ওকে সো এটা एग्जांपल হয় তোমাৰ সৰি xcf4 ওকে ক্লিয়াৰ হৈছে ওকে গুড হৈ গল নেক্সট আৰু এটা তোমালোকৰ পয়েন্ট গ্ৰুপ আহিব পাৰে এটা মলিকুলাৰ that is benzene okay so benzene তোমালোকৰ সোৱা বেনজিনৰ এনেকুৱা স্ট্ৰাকচাৰ থাকে মানে এৰোমেটিক স্ট্ৰাকচাৰ so ইয়াৰ পয়েন্ট গ্ৰুপ কি হয় d6h ইয়াৰ পয়েন্ট গ্ৰুপ কিমান d6h নাও যদি মই কি কৰো সাইক্লোহেক্সেন এটো হয় শেয়াৰ সাইক্লোহেক্সেন এটো কি ফৰ্ম তোমালোকৰ মনত কৰিবা এটা আহিবই পাৰে পৰীক্ষাত শেয়াৰ ফৰ্ম হলে তোমালোকৰ ইয়াৰ পয়েন্ট গ্ৰুপ থাকে কি d3d ইয়াৰ পয়েন্ট গ্ৰুপ কি হ'ব d3d আৰু যদি তোমালোকৰ কিবা কাৰণত বোথ ফৰ্ম থাকিলে কি আহে পয়েন্ট গ্ৰুপ c2v বোথ ফৰ্ম থাকিলে পয়েন্ট গ্ৰুপ আহিব কি c2v ওকে আৰু দেন এটো সোৱা staggered ইথেন staggered ইথেনৰ তোমালোকৰ কাৰণে পয়েন্ট গ্ৰুপ থাকিব d3d staggered ইথেনৰ কাৰণে পয়েন্ট গ্ৰুপ কিমান থাকে d3d আৰু বাকিটোৰ কাৰণে এক্লিপছৰ কাৰণে d3h থাকিব ঠিক আছে সো এখিনি মনত কৰিবা সো একেটাই পয়েন্ট গ্ৰুপ তোমালোকৰ বিশেষকৈ আহে আৰু এটা বস্তু সোৱা ch2 ডাবল বন্ড ch2 এটো কি সিস্টেম বাবা এটো হল আমাৰ কাৰণে এলিন সিস্টেম কি সিস্টেম এলিন সিস্টেম এটা এলিন সিস্টেম এটো মই অলৰেডি আগত ভিডিও কৈছো ইয়াৰে n = কিমান হ'ব পাৰে 1 2 3 ডট হ'ব পাৰে
n ইকুৱেল টু যদি তোমালোকৰ কাৰণে অড হয়, n ৰ ভ্যালু অড মানে 1 হ'ব পাৰে, 3 হ'ব পাৰে, 5 হ'ব পাৰে, এনেকুৱা যদি হয় তেতিয়া পইণ্ট গ্ৰুপ কি পাবা জানানে D2D মানে ডাইহাইড্ৰেল এংগল এখন থাকিব। আৰু যদি n ইকুৱেল টু কি হয় তোমালোকৰ কাৰণে ইভেন হয় তেতিয়া পইণ্ট গ্ৰুপ কি থাকিব D2H। মানে n ইকুৱেল টু অড হলে মনত কৰিবা n ইকুৱেল টু অড মানে ইয়াতে মাজত এটা কাৰ্বন 1 এটা কাৰ্বন আছে ধৰা এনেকুৱা, ওকে, বা n ইকুৱেল টু 3 হ'ব পাৰে, CH2C C C CH2 এটো হ'ব পাৰে। একেটা হলে কি হ'ব তাৰ পইণ্ট গ্ৰুপ D2D। গোটেই যিমানে নাথাকক কিয় n ইকুৱেল টু অড হলে সদায় পইণ্ট গ্ৰুপ কিমান থাকিব D2D, আৰু n ইকুৱেল টু ইভেন হলে সদায় পইণ্ট গ্ৰুপটো কি থাকিব D2H। এইখিনিয়ে জাস্ট শৰ্ট ট্ৰিক, তোমালোকে এবাৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা ভালকৈ, তেতিয়া তোমালোকে বুজি পাবা যে একচুৱেলি পইণ্ট গ্ৰুপটো বেলেগ একো নাই, জাস্ট তোমালোকে মেমৰাইজ কৰা। আৰু বিএছচিত মেমৰি এমএছচিত অলপমান তোমালোকে বুজিব লাগিব, ইমানো বেছি বুজিব নালাগে। পইণ্ট গ্ৰুপ থিয়ৰী বহুত ইজি চেপ্টাৰ তোমালোকৰ এমএছচিৰ কাৰণে, ঠিক আছে। সো সেইখিনিয়ে বস্তু থাকিলে পইণ্ট গ্ৰুপ কেনেকৈ ওলাই, হাইব্ৰিডাইজেশ্যনৰ পৰা তোমালোকে আৰামছে পইণ্ট গ্ৰুপ ওলাব পাৰিবা। মলিকুলাৰ ষ্ট্ৰাকচাৰটো জানিলে হ'ল, মলিকুলাৰ যদি ষ্ট্ৰাকচাৰটো ওলাব পাৰিছা আৰু যদি ডিটেক্ট কৰিব পাৰিছা যে ক'ত বস্তুটো ৰাখিলে আমাৰ কি পইণ্ট গ্ৰুপ হ'ব, এইকেইটাই জাষ্ট আৰামছে তোমালোকে ওলাব পাৰিবা, ঠিক আছে। আজি মই আৰু লগতে 50টা এক্সাম্পল দি দিম তোমালোকৰ গ্ৰুপত যিবিলাকে আছা। 50টা এক্সাম্পলত মই গোটেই মানে যেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে গোটেইখিনি দি দিম, ঠিক আছে। সো থেংক ইউ সো মাচ ফৰ ৱাচিং, বাই।